পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ শেষত ইছলাম ধৰ্মী লোকসকলে অনুষ্ঠিত কৰিছে পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰৰ সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবৰ্ষক জনাইছোঁ শুভেচ্ছা। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ ধীৰেণপাৰাত। পশ্চিম আকাশত জোন দেখা দিয়াৰ লগে লগে তেখেতসকলে ঈদ উল ফিতৰৰ যি ধৰণৰ নামাজ বা দোৱা এই মুহূৰ্তত এয়া হৈছে ধীৰেণপাৰাৰ দৃশ্যত। ধীৰেণপাৰা খেলপথাৰত যি ঈদগাহ ফিল্ড আছে, ঈদগাহ ফিল্ডত জনাবে তেখেতসকলক সমূহীয়া নামাজসমূহ আদায় কৰাই থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে প্ৰায় 1000 লোকে অংশগ্ৰহণ কৰিছে। পশ্চিম আকাশত জোন দেখা দিয়াৰ লগে লগে তেখেতসকলে ঈদৰ নামাজ আদায় কৰে আৰু পশ্চিম আকাশত জোন কালি নিশাৰ ভাগত দেখা পোৱা গৈছিলে চৌদি আৰবত, তাৰ পিছতে এনেদৰে অসমতো ঈদ উল ফিতৰৰ আয়োজন কৰিছে আৰু সকলোৱে যি ধৰ্মীয় ৰীতি নীতি আছে সেই ৰীতি নীতি অনুসৰি সাজ পোছাক পৰিধান কৰি আহিছে আৰু পৰিধান কৰি আহি এনেদৰে সমূহীয়া নামাজ আদায় কৰিছে। ইয়াতে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজন যদি সতীৰ্থ সম্ভৱ হয় দেখুৱাব যে শিশুসকলেও আহি এই যি সমূহীয়া নামাজ আছে নামাজত অংশগ্ৰহণ কৰিছে কণ কণ শিশুৰ লগতে। আৰু ইয়াতে যিগৰাকী ইমাম আহিছে তেওঁ বাহিৰৰ পৰা আহিছে আৰু তেখেতে নামাজ পঢ়াইছে। ইয়াৰে যিসকল লোক আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি ধৰণে আয়োজন কৰিছে। আপোনালোকে কিমান মানুহ হৈছে, কেনেকৈ আয়োজন? আমাৰ এতিয়া আপোনাৰ 3000ৰ ওপৰত মানুহ হ'ব আৰু ঈদৰ উপলক্ষে সকলো ইছলাম লোকক ঈদৰ শুভেচ্ছা থাকিল। আমাৰতো ধৰক ঈদৰ এইটো আমি ইয়াতে চবে একেলগতে নামাজ পঢ়োঁ, এইটো এটা ভালো লাগে। গোটেই ঈদৰ এটা নামাজ এটা হয়, মোটামুটি 4-5 মানুহ আমাৰ ইয়াতে হয়। আমি একেলগতে নামাজ যিটো আদায় কৰা যায় আৰু এমাহ ৰোজা ৰখাৰ পিছত এটা ঈদটো এটা আহিলে নিশ্চয় এইটো ভালেই লাগে আৰু গোটেই। আৰু সকলো অসমবাসীকো আমি মানে ঈদৰ শুভেচ্ছা জনাইছোঁ যাতে সবে ভালে ভালে হওক আৰু সেইখিনিয়ে আৰু। আনিছে ইমামগৰাকী? ইমামৰ এইটো আমাৰ ছেক্ৰেটাৰীজনে ক'ব পাৰিব, তেওঁ নগাঁৱৰে হয় যেন পাইছোঁ। নগাঁৱৰে হয়, নগাঁৱৰ পৰা আহিছে তেওঁ পঢ়াবৰ কাৰণে আমাক ঈদৰ। ৰোজা আছিলে হয়, গোটেই এটা ৰাখিছোঁ আমি ৰোজা। এনেদৰে এমাহ ৰোজাৰ অন্তত তেখেতসকলে দোৱা কৰি আছে আৰু ইমামগৰাকী নগাঁৱৰ পৰা অনা হৈছে। ইমামে তেখেতসকলৰ দোৱা পাঠ কৰাই আছে আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাৰ ঈদগাহ খেলপথাৰৰ দৃশ্য। এই মুহূৰ্তত সতীৰ্থ দেখুৱাইছে যে আমি উল্লেখ কৰিছোঁ এমাহ ৰোজা ৰাখিছিলে আৰু ৰোজাৰ অন্তত পবিত্ৰ ৰমজান মাহ বুলি কোৱা হয়। এই সময়ছোৱাত তেখেতসকলে ভাল কাম কাজত জড়িত হৈ থাকে, দিনটো উপবাসে থাকে আৰু সকলোৰ মংগলাৰ্থে এতিয়া এনেদৰে তেখেতসকলে দোৱা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু মহানগৰীৰ যি ফটাশিলৰ থানাৰ অধীনত থকা ধীৰেণপাৰা ঈদগাহ শিলপথাৰৰ 1 নম্বৰ মছজিদত এনেদৰে প্ৰায় 1000 লোকে এনেদৰে নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।